বিপি আমাক লাগিবই 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 বিপি আমাক লাগিবই গণপৰিষদ জিন্দাবাদ 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 অগপৰ আভ্যন্তৰত অমিউমি চলিছে ক্ষোভৰ জুই নেতৃত্বৰ ওপৰত কমিছে তৃণমূল কৰ্মীৰ আস্থা বিশ্বাস তৃণমূল কৰ্মীৰ ক্ষোভক লৈ অস্বস্তিত অগপ নেতৃত্ব তৃণমূল কৰ্মীৰ ক্ষোভ অসন্তুষ্টি অব্যাহত থকাৰ মাজতে এইবাৰ বিহপুৰীয়াত অগপই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম বিহপুৰীয়াত মাখন তামুলী হ'ব অগপৰ প্ৰাৰ্থী মাখন তামুলী জিন্দাবাদ 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 মাখন তামুলী জিন্দাবাদ 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 জয় অসম জয় বিহপুৰীয়াত তৃণমূল কৰ্মীৰ সঁহাৰি লাভৰ পিছতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাখন তামুলীয়ে ক'লে দলে যি বিশ্বাস সততা ৰাখি মোৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰিছে সেইটো মই আখৰে আখৰে পালন কৰিবলৈ চেষ্টা কৰিম আৰু আচলতে ইয়াত বিহপুৰীয়াত অহা কাৰণটো এটাই যে সমষ্টিখিনিত কোন কেনেধৰণে আছে আৰু মই তেওঁলোকৰ পৰা জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিহে আহিছোঁ আৰু তেওঁলোকৰ লগত চা চিনাকি হ'বলৈ আহিছোঁ ইফালে মাখন তামুলীক ২৬ৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিহপুৰীয়া অগপই ক'লে অগপৰ লগত মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই বিজেপিয়ে সদায় এটা সমষ্টি খামুচি ধৰি থাকিলে নহ'ব অগপৰ তৃণমূল কৰ্মীসকল বঞ্চিত হৈছে মিত্ৰতাৰ ধৰ্ম পালন কৰিহে আমি বিহপুৰীয়া সমষ্টিটো বিচাৰিছোঁ ২৬ৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া আমাক লাগিবই যিহেতু আমাৰ সকলো কৰ্মীয়ে তানে 10 বছৰ তানে বঞ্চিত আমাৰ কৰ্মীসকল ক্ষোভিত হ'ল বঞ্চিত হ'ল আজি 10টা বছৰ আমি একো নাপালোঁ আৰু দিয়াও নাই আমাক এনেকৈ থাকিলেতো নহ'ব গতিকে আমি এবাৰ শেষ সিদ্ধান্ত লৈছোঁ পেহেলগামৰ কাণ্ডক লৈ ভাৰতবৰ্ষই যিটো অপাৰেশ্যন কৰিছিল তাৰ নাম দিছিলে সিন্দুৰ আৰু আমি বিহপুৰীয়া সমষ্টিয়ে এবাৰ অপাৰেশ্যনত নামিছোঁ ইয়াৰ নাম হ'ব ন্যায্য প্ৰাপ্য এইবাৰ বিহপুৰীয়া সমষ্টিটো আমি অসম গণ পৰিষদ দলক বিচাৰিছোঁ আমি মিত্ৰতাত আমি আপত্তি কৰোৱা নাই কিন্তু মিত্ৰতা এইটো নহয় যে অকল এটা দলেই সদায় অংশীদাৰ হৈ সকলো নিৰ্বাচন খেলি থাকিব এইটো কথাটো নহয় এটা প্ৰশ্ন হৈছে ২৬ৰ নিৰ্বাচনত কোনে কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা বিজেপিয়ে কোন কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা আৰু অগপই কেইটা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা সেই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই মিত্ৰদল অগপ বিজেপিৰ নেতৃত্বৰ সিদ্ধান্ত অবিহনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগপৰ কেইবাটাও সমষ্টিত কৰ্মীয়ে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম এনে পৰিস্থিতিত তৃণমূল কৰ্মীৰ স্থিতিয়ে স্বাভাৱিকতেই অস্বস্তিত পেলাইছে আঞ্চলিক দল অগপৰ নেতৃত্বক নাৰায়ণপুৰৰ পৰা পদ্ম বৰাৰ ৰিপৰ্ট প্ৰথম খবৰ।